হেল্ল' ষ্টুডেণ্টছ, মই ৰিহান আৰু আজি লৈছোঁ তোমালোকৰ কাৰণে ক্লাছ 8 বিজ্ঞানৰ যিখন দুখন কিতাপ আছে ন তোমালোকৰ তাৰে প্ৰথম ভাগৰ অধ্যায় 7 বা চেপ্টাৰ 7 নাম হ'ল ঘৰ্ষণ। ঠিক আছে, ইংলিছত যদি মই কওঁ ফ্ৰিকশ্যন। এই চেপ্টাৰটোৰ মই আজি অনুশীলনী বা এক্সাৰচাইজৰ সকলোবোৰ পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট প্ৰশ্ন উত্তৰ তোমালোকক দি দিম মই, আৰু একেবাৰে সহজ সৰল আৰু সৰু সৰুকৈ লিখি আনিছোঁ মই। ঠিক আছে, যেনেকৈ তোমালোকে আগৰ চেপ্টাৰবোৰত দেখিছা মই তোমালোকৰ যিবোৰ দীঘল দীঘল প্ৰশ্ন উত্তৰ হয় তাৰ কাৰণে দুটা উত্তৰ লিখি দিওঁ, এটা ডাঙৰ আৰু এটা সৰু। তেনেকৈ এইটো চেপ্টাৰৰ কাৰণে মই কৰি দিম, গতিকে চিন্তা কৰিব নালাগে। আৰু ইংৰাজী আৰু অসমীয়া দুইটা মাধ্যমতে মই প্ৰশ্ন উত্তৰবোৰ দি দিম। ঠিক আছে, আৰু তোমালোকে কোৱা প্ৰশ্ন উত্তৰবোৰ পঢ়ি দিব লাগে, গতিকে মই পঢ়িও দিম যাতে তোমালোকৰ প্ৰব্লেম নহয়। চ' ব'লা ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তোমালোকক যদি নোটছ লাগে এয়া গোটেই ক্লাছ 7 ছায়েন্সৰ বা বেলেগ ছাবজেক্টৰ যেনেকৈ সমাজ বিজ্ঞান বা অসমীয়া এইবোৰ যদি PDF নোটছ লাগে আৰু মোৰ পৰা যদি অনলাইন পঢ়িব বিচাৰা, য'ত মই গ্ৰামাৰ চামাৰ বা বাকী ছাবজেক্টবোৰ এইবোৰ পঢ়াওঁ, তো সেইবোৰ কেনেকৈ পাবা, ক'ৰ পৰা পাবা, মই এই ভিডিঅ'ৰ মাজতে কৈ দিম। ভিডিঅ'টো শেষৰলৈকে চাই থাকিবা। এতিয়া আহা বেছি দেৰি নকৰাকৈ অনুশীলনীৰ প্ৰশ্নটোবোৰ আমি চাওঁ। প্ৰথমে আমাৰ অনুশীলনী বা এক্সাৰচাইজত 1 নম্বৰ খালী ঠাই পূৰ কৰা দিয়া আছে, মানে ফিল ইন দ্য ব্লেংকছ। ঠিক আছে, এইবোৰ চাই লোৱা, এইবোৰ পৰীক্ষাৰ কাৰণে খুবেই বেছি ইম্পৰ্টেণ্ট। 1 নম্বৰ খালী ঠাই পূৰ কৰা বা ফিল ইন দ্য ব্লেংকছ, এইখিনি মই প্ৰথমে অসমীয়া মিডিয়ামৰ কাৰণে দেখাই দি আছোঁ, পিছত ইংৰাজী মিডিয়ামৰ কাৰণে দেখাই দিম। চোৱা, এ নম্বৰ প্ৰশ্নটো কৈছে পৰস্পৰ সংস্পৰ্শত থকা দুখন পৃষ্ঠৰ মাজৰ দেশক ঘৰ্ষণে বাধা দিয়ে। উত্তৰ হ'ব কি? আপেক্ষিক গতিক। ঠিক আছে। বি নম্বৰ প্ৰশ্ন, পৃষ্ঠৰ দেশৰ ওপৰত ঘৰ্ষণ নিৰ্ভৰশীল। উত্তৰ লিখিবা প্ৰকৃতিৰ বুলি লিখিব পৰা, নহ'লে প্ৰকৃতিৰ বুলি লিখি পেলাই এইখিনিও লিখি দিবা, তেতিয়া বেছি ভাল। অকল প্ৰকৃতিৰ বুলি লিখিলেও হ'ব। ঠিক আছে। নেক্সট চি নম্বৰ, ঘৰ্ষণে দেশ উৎপন্ন কৰে। উত্তৰ হ'ব তাপ। ডি নম্বৰ, কেৰম বৰ্ডৰ ওপৰত পাউডাৰ ছটিয়ালে ঘৰ্ষণ দেশ। উত্তৰ হ'ব কমে। ঠিক আছে। ই নম্বৰ, স্থিতি ঘৰ্ষণতকৈ পিছল ঘৰ্ষণৰ মান দেশ কি হ'ব? উত্তৰ হ'ব কম। গতিকে মই উত্তৰ বুলি যে লিখি দিছোঁ এইবোৰ খালী ঠাইত বহাই ল'বা। ইংৰাজী মিডিয়ামৰ কাৰণে ছেইম কুৱেশ্যনবোৰ চোৱা। এ নম্বৰ খালী ঠাইটোত ৰিলেটিভ ম'শ্যন বহিব। ঠিক আছে। বি নম্বৰটোত বহিব নেচাৰ, চি নম্বৰটোত বহিব হিট, ডি নম্বৰটোত বহিব ৰিডিউচেছ, আৰু ই নম্বৰটোত বহিব লেছ। অ'কে, তোমালোকে চাই চাই বহাই ল'বা। এতিয়া 2 নম্বৰ কুৱেশ্যনটো চোৱা। আমাক কৈছে 4জন ছাত্ৰক ঘূৰ্ণি, স্থিতি আৰু পিছল ঘৰ্ষণৰ বলৰ মান অধক্ৰমত সজাবলৈ কোৱা হ'ল। তলত উত্তৰকেইটা উপস্থাপন কৰা হ'ল, কোনটো শুদ্ধ নিৰ্ণয় কৰা। মানে তোমালোকক কি কৈছে চিম্পল জানা, তোমালোকক সুধিছে ঘূৰ্ণি, স্থিতি, পিছল এই তিনিটা ঘৰ্ষণৰ মাজত শক্তিশালী আটাইতকৈ কোনটো আৰু একেবাৰে কম শক্তিশালী কোনটো, সেইবোৰক অধক্ৰমত সজাব দিছে। ঠিক আছে, অধক্ৰম মানে ডাঙৰ পৰা সৰুলৈ। ইয়াত অপশ্যন কেইটামান দিয়া আছে, কোনটো শুদ্ধ বাছি ল'ব দিছে চোৱা। চ' মই বাছি দিছোঁ, উত্তৰ হ'ব অপশ্যন চি, কাৰণ স্থিতি ঘৰ্ষণ আটাইতকৈ শক্তিশালী, পিছত পিছল, পিছত ঘূৰ্ণি। ঠিক আছে, অপশ্যন চিটো কাৰেক্ট আনচাৰ দি ল'বা। ইংলিছ মিডিয়ামৰ কাৰণেও ছেইম 2 নম্বৰ কুৱেশ্যনটো একেই আনচাৰ হ'ব, অপশ্যন চি। এবাৰ চাই লোৱা তথাপিও। 4 children were asked to arrange forces due to rolling, static and sliding frictions in a decreasing order. Their arrangements are given below. Choose the correct arrangement. So মই ক'লোৱেই অপশ্যন এ, অপশ্যন বি, অপশ্যন চি, অপশ্যন ডি, এইবোৰৰ ভিতৰত অপশ্যন চিটো কাৰেক্ট হ'ব তোমালোকৰো। আনচাৰ চি, ষ্টেটিক, শ্লাইডিং, ৰলিং। অ'কে, শুদ্ধ চিন দি ল'বা। নেক্সট প্ৰশ্ন 3 বা 3, ৰাবিয়াই তাইৰ পুতলা গাড়ীখন মাৰ্বলৰ তিতা মজিয়াত পাৰি থোৱা বাতৰি কাকত আৰু টাৱেলৰ ওপৰেৰে চলাইছে। বিভিন্ন পৃষ্ঠত গাড়ীখনৰ ওপৰত ক্ৰিয়া কৰা ঘৰ্ষণ বলৰ মান ঊৰ্ধ্বক্ৰমত লিখিলে শুদ্ধ উত্তৰটো হ'ব। এবাৰ কিন্তু অধক্ৰমত সোধা নাই, ঊৰ্ধ্বক্ৰমত সুধিছে, মানে সৰুৰ পৰা ডাঙৰলৈ। ঠিক আছে, ইয়াত যে 3টা ছিটুৱেশ্যন দিছে, 3টা ছিটুৱেশ্যনৰ ভিতৰত কোনটোত ঘৰ্ষণ আটাইতকৈ বেছি হ'ব, কোনটোত কম, কোনটোত একেবাৰে কম, সেইবোৰক ঊৰ্ধ্বক্ৰমত সজাব দিছে সৰুৰ পৰা ডাঙৰলৈ। চ' অপশ্যন 3টা দি দিছে, অপশ্যন 4টা দি দিছে, তোমালোকে চাই ল'বা। মই শুদ্ধ অপশ্যনটো উত্তৰত লিখি দিছোঁ। শুদ্ধ অপশ্যনটো কোনটো হ'ব? অপশ্যন এ, মাৰ্বলৰ তিতা মজিয়া আটাইতকৈ কম ঘৰ্ষণ হ'ব। হয়, মাৰ্বলৰ শুকান মজিয়া অকণ ইয়াতকৈ বেছি হ'ব, আৰু একেবাৰে লাষ্টৰটো যোনটো বাতৰি কাকত আৰু টাৱেল, এই দুটাত অকণ ঘৰ্ষণ বেছি হ'ব। ছেইম কুৱেশ্যন ইংলিছ মিডিয়ামত। আলিদা ৰানছ হাৰ টয় কাৰ অন ড্ৰাই মাৰ্বল ফ্ল'ৰ, ৱেট মাৰ্বল ফ্ল'ৰ, নিউজ পেপাৰ এণ্ড টৱেল স্প্ৰেড অন দ্য ফ্ল'ৰ। দ্য ফ'ৰ্চ অফ ফ্ৰিকশ্যন এক্টিং অন দ্য কাৰ অন ডিফাৰেণ্ট ছাৰ্ফেচেছ ইন ইনক্ৰিজিং অৰ্ডাৰ উইল বি। চ' তোমালোকৰ ইয়াত 4টা অপশ্যন দিছে, ইয়াৰ ভিতৰত কাৰেক্ট অপশ্যন হ'ব
অপশ্যন এ ৱেট মাৰ্বল ফ্ল'ৰ ড্ৰাই মাৰ্বল ফ্ল'ৰ নিউজ পেপাৰ এণ্ড টৱেল অ'কে তোমালোকে শুদ্ধ চিন দি ল'বা এতিয়া ষ্টুডেণ্টছ আমাৰ 1 2 3 হৈ গ'ল 1 2 3 এই প্ৰশ্নবোৰ তোমালোকৰ পৰীক্ষাত পাৰ কুৱেশ্যন 1 মাৰ্ককৈ আহিব ইয়াতকৈ বেছি নাহে গতিকে এইবোৰ উত্তৰ সৰু হয় আৰু জাষ্ট টিক দিব লাগে বা খালী ঠাইটোত এটা ৱৰ্ড বহাই দিব লাগে চ' উত্তৰবোৰ সৰু তোমালোকে ইজিলি পাৰিবা সেইকাৰণে এইবোৰ দুটা আনচাৰ দিয়া নাই আৰু কিমাননো সৰু উত্তৰবোৰ হয় এতিয়া নেক্সট তোমালোকৰ যি আহিব 4 5 6 7 8 9 10 এই প্ৰশ্নবোৰৰ উত্তৰবোৰ কিন্তু অকণ ডাঙৰ হ'ব কাৰণ 4 5 6 7 8 9 10 এইবোৰ কুৱেশ্যনত পৰীক্ষাত অকণ বেছি মাৰ্ক আহিব তোমালোকৰ 1 মাৰ্কটো নাহেই মানে চান্স কমি 1 মাৰ্ক আহা কমচে কম তোমালোকৰ 2 মাৰ্ক আহিব নহ'লে 3 4 নহ'লে 5 আহিব পাৰে গতিকে উত্তৰবোৰ অকণ ডাঙৰ হ'ব সেইকাৰণে মই তোমালোকৰ দুয়োটা ইংৰাজী আৰু অসমীয়া দুয়োটা মাধ্যমৰ কাৰণেই এই প্ৰশ্নবোৰৰ কাৰণে দুটা উত্তৰ লিখি আনিছোঁ যেনেকৈ চাব পাৰিছা 4 নম্বৰ কুৱেশ্যনটো এইটো কাৰণে এইটো ডাঙৰ উত্তৰ লিখিছোঁ আৰু এটা সৰু উত্তৰ লিখিছোঁ ইংলিছ মিডিয়ামৰ কাৰণেও ছেম ডাঙৰ উত্তৰ সৰু উত্তৰ ঠিক আছে যাক যোনটো লাগে লিখি ল'বা কিন্তু মই কথা এটা কৈ দিওঁ যে যদি পৰীক্ষাত এইবোৰ কুৱেশ্যনত 1 বা 2 আহে তেতিয়া সৰুটো লিখিলেও তোমালোকে 1 বা 2 পাই যাবা ঠিক আছে কিন্তু যদি 1 বা 2তকৈ অকণ বেছি আহে 3 বা 4 আহে তেতিয়া সৰুটো লিখিলে কিন্তু 3 বা 4 নিদিবও পাৰে ঠিক আছে আগতে কৈছোঁ নিদিবও পাৰে সম্পূৰ্ণ মাৰ্ক 3 বা 4 নিদিবও পাৰে কিবা না কিবা পাবা 1 বা 2 পাবাই কিন্তু ফুল মাৰ্ক নাপাবা সৰুটো লিখিলে পাব পাৰা যদি তোমালোকৰ মেম বা ছাৰ ইমান ষ্ট্ৰিক্ট নহয় তেতিয়া পাবও পাৰা কিন্তু নিদিয়া চান্স বেছি আছে সেয়ে পাৰিলে ডাঙৰটো কৰিবা ঠিক আছে পাৰিলে ডাঙৰ উত্তৰটো কৰিবা ডাঙৰটো কৰিলে তোমালোকৰ 1 মাৰ্কো কাটা নাযায় এইটো মোৰ গেৰাণ্টি ঠিক আছে ফুল মাৰ্ক পাই যাবা তোমালোকে সেয়ে পাৰিলে ডাঙৰটো কৰিবা মই পৰামৰ্শ এইটোৱে দিম সৰুটো সেইসকল ষ্টুডেণ্টৰ কাৰণে দিছোঁ যিয়ে মানে ডাঙৰটো একেবাৰে নোৱাৰি সিহঁতে যাতে পৰীক্ষাত একো নিলেখা দেখি কিবা এটা লিখি আহক কিবা এটাতো পাব ন সেইকাৰণে চ' আহা চাই লওঁ বেছি লেকচাৰ নামাৰি 4 নম্বৰ ধৰা হ'ল তোমাৰ লিখা ডেস্কখন কিছু পৰিমাণে হেলনীয়া ইয়াৰ ওপৰত ৰখা কিতাপ এখন পিছলিবলৈ আৰম্ভ কৰিছে কিতাপখনৰ ওপৰত প্ৰয়োগ হোৱা ঘৰ্ষণ বলৰ দিশ দেখুওৱা মানে তোমালোকৰ যি ডেস্ক আছে য'ত তোমালোকে কিতাপ চিতাপ থোৱা তাত যদি কিতাপ এখন থৈ পিছলিবলৈ দিয়া তেতিয়া তাত যে ঘৰ্ষণ বল ক্ৰিয়া কৰিব সেই ঘৰ্ষণ বলটোৰ দিশ খুলিছে চ' যাক ডাঙৰকৈ লাগে সিহঁতে উত্তৰটো এনেকৈ লিখিবা যাক সৰুকৈ লাগে সিহঁতে এনেকৈ লিখিবা ডাঙৰটো পঢ়ি দিছোঁ মই চোৱা ঘৰ্ষণ বলে সদায় বস্তুৰ গতিৰ বিপৰীত দিশত ক্ৰিয়া কৰে যিহেতু কিতাপখন হেলনীয়া ডেস্কখনৰ তললৈ পিছলি গৈছে সেয়েহে কিতাপখনৰ ওপৰত প্ৰয়োগ হোৱা ঘৰ্ষণ বলৰ দিশ ডেস্কখনৰ পৃষ্ঠৰ সমান্তৰালকৈ ওপৰৰ ফালে হ'ব আৰু সৰু উত্তৰটো চিম্পল এইটো কিতাপখন পিছলি যোৱাৰ বিপৰীত দিশত ঘৰ্ষণ বলে ক্ৰিয়া কৰিব ঠিক আছে Same question English medium karne. Suppose your writing desk is tilted a little. A book kept on it starts sliding down. Show the direction of frictional force acting on it. So, prothome dango answer to sailo apisor khortu ma pohi desu. The direction of frictional force acts upwards along the inclined surface of the desk, opposite to the direction in which the book is sliding down. আৰু সৰু আনসাৰটো এইটো friction will act in the direction opposite to the sliding motion of the book ভিডিওটোৰ মাজতে কৈ দিছো কেনেকৈ মোৰ পৰা অনলাইন পঢ়িব পাৰিবা ইয়াৰ কাৰণে এই ভিডিওৰ ডেসক্ৰিপচনটো খুলি লবা আৰু তাত থকা প্ৰথম লিংকটোত ক্লিক কৰি your ZYZ Assam নামৰ মোৰ ইনষ্টাগ্ৰাম একাউণ্টটো ফলো কৰি দিবা আৰু যি প্ৰশ্ন বা ডাউট থাকে তাত মোক খুদিবা মই নিশ্চয় ৰিপ্লাই দিম নেক্সট এপ লিংকটোত ক্লিক কৰি মোৰ এপ সহায়ক লাৰ্নিং হাব ডাউনলোড কৰি লবা আৰু সেই এপটো কেনেকৈ ডাউনলোড কৰিব লাগে কেনেকৈ ইউজ কৰিব লাগে কেনেকৈ কোৰ্স ল'ব লাগে কেনেকৈ অনলাইন টিউচন কৰিবা সকলো মই এই এপ টিউটৰিয়েল নামৰ ভিডিওটোত বুজাই দিছো ক্লিক কৰি ভিডিওটো চাই পেলাই বুজি ল'বা কোনোবা যদি ৰিয়েলি কোৰ্স ল'বলৈ ইন্টাৰেষ্টেড আছা তেন্তে সেই কোৰ্সবোৰত মই কি পঢ়াম কি নপঢ়াম কেনেকৈ পঢ়াম কেতিয়া পঢ়াম সকলো ডিটেইলছ মই ইয়াত দি থম গৈ চাব পাৰিবা যেনে মই ইংৰাজীৰ কাৰণে কোৰ্স লঞ্চ কৰিছো আৰু তাৰ কাৰণে সেই সকলো কোৰ্সৰ ডিটেইলছৰ এটা ভিডিও বনাইছো এই ভিডিওটোত ক্লিক কৰি চাব পাৰিবা বাকিবোৰৰ কাৰণে দিয়া নাই মানে বাকিবোৰ কোৰ্স লঞ্চ কৰা নাই বাকিবোৰৰ কোৰ্স লঞ্চ কৰিলে ইয়াত ডিটেইল ভিডিওবোৰ দি দিম মই চাব পাৰিবা ঠিক আছে তোমালোকে যদি এনি প্ৰবলেম পোৱা কোৰ্স ল'বৰ কাৰণে বা এপটোত এনি প্ৰবলেম পোৱা মোক এই ইনষ্টাগ্ৰাম একাউণ্টটোত মেছেজ কৰিবা মই নিশ্চয় ৰিপ্লাই দিম আৰু তোমালোকৰ যোন ষ্টুডেণ্টে কোৰ্স ল'বা তাৰ ভিতৰত কিছুমান লাকি ষ্টুডেণ্টছক মই নিজেই ফোন কৰিম আৰু কিছুমান গিফ্ট দিম যেনে মোবাইল ফোন ল্যাপটপ এনেকুৱা কিছুমান গিফ্ট দিম সো তোমালোকে লাকি হ'ব পাৰা গতিকে কোৰ্স লঞ্চ কৰিলে কোৰ্সখিনি ল'বা আৰু চিন্তা নকৰিবা কোৰ্সখিনি একেবাৰে মিনিমাম প্ৰাইস ৰাখিম মই একেবাৰে মিনিমাম যেনেকৈ এবছৰত 600 টকা বা 700 টকা বা 500 টকা তেনেকুৱা ঠিক আছে আৰু কিছুমান ষ্টুডেণ্টে যদি সেইখিনি পইচাও এফৰ্ড কৰিব নোৱাৰা
তেতিয়া মই ইউটিউবত যি ফ্ৰী ভিডিঅ' বনাই থৈছোঁ তোমালোকৰ ক্লাছৰ সেইবোৰ চাব পৰা সেইবোৰৰ লিংক এনেকৈ দিয়া থাকিব চাব পৰা গৈ পেলাই নেক্সট অকণ তলত যাবা তেতিয়া দেখা পাবা মাই ছ'চিয়েল মিডিয়া লিংকছ বুলি দি মোৰ ইনষ্টাগ্ৰাম হোৱাটছআপ ফেচবুক এইবোৰৰ লিংক দি আছে সেইবোৰত গৈ পেলাই মোক ফ'ল' কৰি দিবা ঠিক আছে এতিয়া 5 নম্বৰ কুৱেশ্যনটো চোৱা দুৰ্ঘটনাবশত মাৰ্বলৰ মজিয়াত তুমি এবাল্টি চাবোন পানী পেলালা ইয়াৰ বাবে মজিয়াখনত খোজ কাঢ়িবলৈ সহজ হ'বনে টান হ'ব কাৰণ দৰ্শোৱা এতিয়া তোমালোকে জানাই মাৰ্বলৰ মজিয়াত চাবোনৰ পানী পেলালে কি হ'ব পিছল হৈ যাব গতিকে খোজ কাঢ়িবলৈ কি হ'ব টান হ'ব কিয় কাৰণ ঘৰখন বল নাইকিয়া হৈ গ'ল সেইটো ইয়াত অকণ লিখি দিছোঁ মই ঠিক আছে এইটো ডাঙৰ উত্তৰ ইয়াৰ আৰু এই হালধীয়া কালাৰটো সৰু উত্তৰ চাই লোৱা কোনটো লিখিবা আৰু ডিচাইড কৰি লোৱা চ' যদি ডাঙৰ উত্তৰটো লিখা মই দেখাই দিছোঁ লিখি লোৱা পিছত সৰুটো দেখাই দিছোঁ উত্তৰ মাৰ্বলৰ মজিয়াত চাবোন পানী পৰিলে খোজ কাঢ়িবলৈ অতিশয় টান আৰু অসুবিধা হ'ব আমি খোজ কাঢ়োতে ভৰিৰে মাটিত পিছফাললৈ বল প্ৰয়োগ কৰোঁ আৰু মাটিৰ ঘৰ্ষণ বলৰ বাবেহে সুকলমে আগবাঢ়ি যাব পাৰোঁ কিন্তু চাবোন পানীয়ে মজিয়াখনৰ সহতা গুণ বা অসমতাবোৰ পূৰণ কৰি পৃষ্ঠখন অতি মসৃণ কৰি পেলায় যাৰ ফলত ভৰি আৰু মজিয়াৰ মাজৰ ঘৰ্ষণ বল যথেষ্ট কমি যায় ফলস্বৰূপে ভৰি পিছলি পৰে সৰু উত্তৰটো এইটো মজিয়াখনত খোজ কাঢ়িবলৈ টান হ'ব কাৰণ চাবোন পানীয়ে ঘৰ্ষণ বল বহুখিনি কমাই দিয়ে আৰু ভৰি পিছলাই পেলায় ঠিক আছে ইংলিছ মিডিয়ামৰ কাৰণে কুৱেশ্যনটো এইটো You spill a bucket of soapy water on a marble floor accidentally. Would it make it easier or more difficult for you to walk on the floor? Why? So, প্ৰথমে ডাঙৰ আনসাৰটো চাই লোৱা পিছত সৰুটো মই দেখাই দি আছোঁ It would make it more difficult to walk on the floor. Soapy water fills the microscopic irregularities present on the marble floor, making the surface extremely smooth. This significantly reduces the friction between the soles of our feet or shoes and the floor. As a result, we cannot get a proper grip, making it very easy to slip and fall. Short answer to it. It will be more difficult because soapy water reduces friction, causing us to slip. নেক্সট 6 নম্বৰ কুৱেশ্যন খেলুৱৈসকলে গজাল থকা জোতা কিয় ব্যৱহাৰ কৰে ব্যাখ্যা কৰা এতিয়া ইয়াৰ কাৰণেও দুটা উত্তৰ এটা এইটো ডাঙৰ এটা এইটো সৰু প্ৰথমে ডাঙৰটো চাই লোৱা উত্তৰ লিখিবা খেলুৱৈসকলে খেলপথাৰত দৌৰোতে বা খেলি থাকোঁতে শৰীৰৰ ভাৰসাম্য ৰক্ষা কৰাটো অতি প্ৰয়োজনীয় গজাল থকা জোতাৰ তলি আৰু মাটিৰ পৃষ্ঠৰ মাজত ঘৰ্ষণ বল বহুগুণে বৃদ্ধি কৰে ইয়াৰ ফলত জোতাই মাটিত ভালদৰে খুপনি পুতি ধৰিব পাৰে আৰু খেলুৱৈসকল তীব্ৰ গতিৰে দৌৰোতেও পিছলি পৰাৰ ভয় নাথাকে সেয়েহে খেলুৱৈসকলে গজাল থকা জোতা ব্যৱহাৰ কৰে ঠিক আছে লিখি লোৱা চেক সৰুকৈ লাগে সিহঁতে উত্তৰটো এনেকৈ লিখিবা গজাল থকা জোতাই মাটিৰ সৈতে ঘৰ্ষণ বল বৃদ্ধি কৰি খেলুৱৈসকলক পিছলি নপৰাকৈ দৌৰাত সহায় কৰে বাবে খেলুৱৈসকলে এই জোতা পিন্ধে Same question, English medium karne. Explain why sportsmen use shoes with spikes. Prothome long answer to so episode khoru ma dekhai diasu. While running or playing on the field, it is very important for players to maintain body balance. Spiked shoes greatly increase the friction between the sole of the shoe and the ground surface. As a result, the shoes can grip the ground firmly and players do not have to fear slipping even while running at high speed. That is why players use spiked shoes. Horu answer to it. Spiked shoes are used by players because they increase friction with the ground, helping them run without slipping. Etia 7 number question to soa. Iqbale patol bakos eta aru হিমাও ক'ব পৰা বা সীমাও বুলি ক'ব পৰা ঠিক আছে ক'লে হ'ল একে ধৰণৰ কিন্তু গধুৰ বাকচ এটা একেখন মজিয়াৰেহে ঠেলিব লগা হৈছে কোনে বেছি বল প্ৰয়োগ কৰিবলগীয়া হ'ব আৰু কিয় এতিয়া এই প্ৰশ্নটোৰ লং বা দীঘল উত্তৰ এইটো আৰু শৰ্ট উত্তৰ এইটো চাই লোৱা কোনটো লিখা প্ৰথমে লংটো চাই লোৱা হিমাই ইকবালতকৈ বেছি বল প্ৰয়োগ কৰিবলগীয়া হ'ব কাৰণ ঘৰ্ষণ বলে দুখন পৃষ্ঠই পৰস্পৰক কিমান জোৰেৰে হেঁচি থাকে তাৰ ওপৰত নিৰ্ভৰ কৰে গধুৰ বাকচটোৰ ভৰ বেছি হোৱাৰ বাবে ই মজিয়াখনক অধিক জোৰেৰে হেঁচি ধৰে যাৰ ফলত বাকচ আৰু মজিয়াৰ স্পৰ্শ বিন্দুসমূহৰ মাজত ঘৰ্ষণ বৃদ্ধি পায় সেয়েহে এই
অধিক ঘৰ্ষণ বলক অতিক্ৰম কৰিবলৈ সীমাই অধিক বল প্ৰয়োগ কৰিব লাগিব আৰু শৰ্ট আনসাৰটো এইটো সীমাই বেছি বল প্ৰয়োগ কৰিব লাগিব কাৰণ ঘৰ্ষণ বল ভৰৰ সৈতে বৃদ্ধি পায় এই নামটো যে তোমালোকে সীমা ক'লে হ'ব সীমা ক'লে হ'ব ঠিক আছে ক'লে ওলাব এটা সেম কোৱেশ্চন ইংলিছ মিডিয়ামৰ কাৰণে এইটো Iqbal has to push a higher box and Seema has to push a similar heavier box on the same floor. Who will have to apply a larger force and why? So, প্ৰথমে ডাঙৰ আনসাৰটো চাই লোৱা পিছত সৰুটো মই দেখাই দিম Seema will have to apply more force than Iqbal because friction depends on how hard the two surfaces press against each other. Since the heavy box has more mass, it presses harder against the floor, which increases the friction between contact surface of the box and the floor. Therefore, to overcome this greater friction, Seema will have to apply more force. ঠিক আছে এটা কথা লক্ষ্য কৰিছা ষ্টুডেণ্টছ ইয়াত সীমা স্পেলিংটো অকণ ভুল হৈ আছে চোৱা সীমা স্পেলিংটো তোমালোকৰ এই প্ৰশ্ন নিচিনা লিখিবা দেই প্ৰশ্ন নিচিনা লিখিবা সীমা SEEMA সীমা ঠিক আছে মই ইয়াত চাগে লিখোঁতে চাগে অকণ ভুল কৰিলোঁ SIMA লিখিলোঁ সীমা তোমালোকে SEEMA লিখিবা য'ত সীমা আহে ঠিক আছে আৰু এই সৰু আনসাৰটোতো তোমালোকে SEEMA সীমা লিখিবা ওকে আশা কৰোঁ এই ভুলটো ক্ষমা কৰি দিবা কাৰণ ইমানবোৰ লিখি থাকোঁতে ন অকণ চকণ ৰৈ যায় মই এবাৰ চেক কৰিছোঁ তথাপিও ৰৈ গ'ল তেতিয়া কি ক'ম আৰু মই এতিয়া মোৰ হঠাতে চকুত পৰিলে মই কৈ দিলোঁ তোমালোকক ঠিক আছে চ' সেইটো কাৰণে বেয়া নাপাবা অনুগ্ৰহ কৰি এটা সৰু আনসাৰটো চোৱা Seema will have to apply more force because friction increases with mass সীমাটো চেঞ্জ কৰি ল'বা দেই মই আকৌ কৈ দিছোঁ এতিয়া নেক্সট কুৱেশ্যন চোৱা 8 নম্বৰ স্থিতি ঘৰ্ষণতকৈ পিছল ঘৰ্ষণ কিয় কম ব্যাখ্যা কৰা এতিয়া ইয়াৰ উত্তৰ দুটা লিখিছোঁ মই এটা এইটো লং আৰু এটা এই হালধীয়া কালাৰটো শ্বৰ্ট যাক যোনটো লাগে লিখি ল'বা প্ৰথমে লংটো চাই লোৱা আহা 8 নম্বৰ লং উত্তৰটো এইটো দুখন পৃষ্ঠৰ সূক্ষ্ম অসমতা মানে খলাবমা ঠিক আছে উখৰা মুখৰা পৰস্পৰৰ মাজত খাপ খাই আবদ্ধ হৈ পৰাৰ বাবে ঘৰ্ষণৰ সৃষ্টি হয় বস্তু এটা যেতিয়া স্থিৰ অৱস্থাত থাকে তেতিয়া পৃষ্ঠ দুখনৰ অসমান অংশবোৰ একোখন আনখনৰ লগত ভালদৰে সংলগ্ন হ'বলৈ পৰ্যাপ্ত সময় পায় যাৰ বাবে স্থিতি ঘৰ্ষণ বেছি হয় কিন্তু বস্তু এটাই গতি কৰি পিছলিবলৈ আৰম্ভ কৰিলে ইয়াৰ পৃষ্ঠৰ স্পৰ্শ বিন্দুবোৰে আনখন পৃষ্ঠৰ লগত খাপ খাবলৈ প্ৰয়োজনীয় সময় নাপায় সেয়েহে স্থিতি ঘৰ্ষণতকৈ পিছল ঘৰ্ষণৰ মান কম হয় সৰু উত্তৰটো এইটো পিছলিবলৈ ধৰা বস্তুৰ পৃষ্ঠই আনখন পৃষ্ঠৰ খলাবমাবোৰত খাপ খাবলৈ সময় নাপায় সেয়েহে স্থিতি ঘৰ্ষণতকৈ পিছল ঘৰ্ষণ কম Same question English medium কাৰণে explain why sliding friction is less than static friction প্ৰথমে লং আনসাৰটো চোৱা পিছত শৰ্টটো মই দেখাই দি আছোঁ Friction is caused by the interlocking of microscopic irregularities on two surfaces in contact when an object is at rest its surface points have enough time to interlock deeply with the points on the floor requiring a higher force static friction to break these interlocks and start motion. However, when the object starts sliding, the contact points do not get enough time to lock into each other deeply. Therefore, less force, sliding friction, is required to keep the object moving than to start its motion. Whole answer to it. Moving surface don't get enough time to interlock deeply, so sliding friction is less than static friction. এতিয়া এইটো মই দেখিছানে তোমালোকে হেৰি নকৰিলোঁ কালাৰ কৰিবলৈ ৰখি গ'ল ঠিক আছে কি ক'ম আৰু মাজে মাজে অকণ ৰখি যায় চ' লিখি ল'বা ঠিক আছে মইতো দেখাই দিলে লিখি ল'বা এতিয়া 9 নম্বৰ কুৱেশ্যনটো চোৱা উদাহৰণৰ সৈতে দেখুওৱা যে ঘৰ্ষণ শত্ৰু আৰু মিত্ৰ দুয়োটাই এইটো ইয়াৰ ডাঙৰ উত্তৰ আৰু এইটো হালধীয়া কালাৰটো ইয়াৰ সৰু উত্তৰ প্ৰথমে ডাঙৰটো চাই লোৱা ঘৰ্ষণ আমাৰ দৈনিক জীৱনৰ বিভিন্ন কামত সহায়ক হোৱাৰ বাবে ই মিত্ৰ কিন্তু ইয়াৰ ফলত অনিষ্ট আৰু ক্ষয় ক্ষতিও হয় বাবে ই শত্ৰু ঘৰ্ষণ মিত্ৰ হোৱাৰ উদাহৰণ ঘৰ্ষণৰ বাবে আমি মাটিত পিছলি নপৰাকৈ খোজ কাঢ়িব পাৰোঁ ঘৰ্ষণ থকাৰ বাবেহে কলম বা পেন্সিলেৰে কাগজত আৰু চকেৰে বৰ্ডত লিখিব পৰা যায় ঘৰ্ষণ শত্ৰু হোৱাৰ উদাহৰণ ঘৰ্ষণৰ ফলত জোতাৰ তলি মেচিনৰ অংশ আৰু গাড়ীৰ টায়াৰ ক্ষয় গৈ নষ্ট হয় মেচিন চলোতে ঘৰ্ষণৰ বাবে অপ্ৰয়োজনীয় তাপ উৎপন্ন হয় আৰু অপূৰণীয় শক্তি নষ্ট হয়
সেম উত্তৰ জাষ্ট সৰু কৰি দিছোঁ ঘৰখনৰ আমাৰ বহুতো ঘৰখনৰ নহ'ব ঘৰখন ঠিক আছে এই ৰটো বেছি হৈ গৈছে অকল ঘৰখন হ'ব ঘৰখন আমাৰ বহুতো কামত যেনে খোজ কঢ়াত সহায় কৰে বাবে আমাৰ মিত্ৰ ই আমাৰ মিত্ৰ ঘৰখন নহ'ব ঘৰখনে হ'ব একাৰটা লগাই দিবা ঠিক আছে ঘৰখনে বধনীয়া ন ক'ত গ'ল বধনীয়া ন আৰু তাত একাৰ লগাই আছিলোঁ মই এয়া লগোৱা নাই অ'কে ঘৰখনে আমাৰ বহুতো কামত যেনে খোজ কঢ়াত সহায় কৰে বাবে ই আমাৰ মিত্ৰ কিন্তু ইয়াৰ বাবে আমাৰ বহুতো ক্ষতিও হয় যেনে জোতাৰ তলি ক্ষয় যায় বাবে ই আমাৰ শত্ৰু ঠিক আছে লিখি ল'বা সেম কুৱেশ্যন ইংলিছ মিডিয়ামত গিভ এক্সাম্পলছ টু শ্ব' ডেট ফ্ৰিকশ্যন ইজ বথ এ ফ্ৰেণ্ড এণ্ড ফো প্ৰথমে লং আনচাৰটো চাই লোৱা পিছত শ্বৰ্টটো মই দেখাই দি আছোঁ আনচাৰ লিখিবা ফ্ৰিকশ্যন এজ এ ফ্ৰেণ্ড ইউজফুল ইট এনেবলছ us to walk on the ground without sleeping. It allows us to write on paper using a pen or pencil. It helps vehicles to slow down or stop when brakes are applied. Friction as a foe, harmful. It causes wear and tear of materials like shoe soles, vehicle tires, and machine components. It produces unnecessary heat in machinery, leading to energy waste and potential damage. It opposes motion, requiring engine to consume more fuel to overcome resistance. এতিয়া ইয়াৰ সৰু উত্তৰটো এইটো Friction helps us in many tasks such as walking, so it is our friend. But it also causes us many losses such as wearing out of shoe soles. So it is our enemy. Okay? লিখি ল'বা 10 নম্বৰ কুৱেশ্যনটো চোৱা তৰলত গতি কৰা বস্তুবোৰ কিয় বিশেষ আকৃতি থাকে ব্যাখ্যা কৰা এতিয়া ইয়াৰ উত্তৰ দুটা লিখিছোঁ মই এটা এইটো লং আৰু এটা হালধীয়া কালাৰ এইটো শ্বৰ্ট প্ৰথমে লংটো চাই লোৱা পিছত শ্বৰ্টটো লিখি ল'বা পানী বা বায়ুৰ দৰে তৰল পদাৰ্থৰ মাজেৰে কোনো বস্তু গতি কৰোঁতে তৰলৰ ঘৰ্ষণ বলৰ মুখামুখি হ'বলগীয়া হয় এই ঘৰ্ষণ বলক অতিক্ৰম কৰিবলৈ বস্তুটোৰ বহুখিনি শক্তি অপচয় হয় এই শক্তিৰ ক্ষয় হ্ৰাস কৰিবলৈ আৰু তৰলৰ মাজত সহজে গতি কৰিবলৈ বস্তুবোৰক বিশেষ ধৰণৰ জোঙা আৰু হেলনীয়া আকৃতি দিয়া হয় উদাহৰণস্বৰূপে প্ৰকৃতিৰ চৰাই আৰু মাছৰ শৰীৰৰ গঢ়ৰ পৰা ধাৰণা লৈ জাহাজ আৰু নাওবোৰক এনে বিশেষ আকৃতি দিয়া হয় সৰু উত্তৰ এইটো তৰলৰ ঘৰ্ষণ বল কমাই শক্তিৰ অপচয় ৰোধ কৰিবলৈ তৰলত গতি কৰা বস্তুবোৰক বিশেষ দিয়া হয় ঠিক আছে বিশেষ আকৃতি দিয়া হয় লিখিবা অকল বিশেষ দিয়া হয় নহয় বিশেষ আকৃতি ইয়াত আকৃতিটো বহাই ল'বা ঠিক আছে বিশেষ আকৃতি ডান হৈ গ'ল ঠিক আছে বিশেষ আকৃতি দিয়া হয় Same question English mediumত explain why objects moving in fluids must have special shapes প্ৰথমে ডাঙৰ আনচাৰটো চাই লোৱা পিছত সৰুটো When objects move through fluids, liquids and gases, they experience a resistive drag force caused by fluid friction. To overcome this friction, objects spend a considerable amount of energy. To minimize energy loss, objects moving in fluids are designed with a special streamlined shape, narrow at both ends and broader in the middle. This shape allows the fluid to flow smoothly past the object, reducing drag and enabling easier movement. Example, aeroplanes, submarines, and ships are modeled after the streamlined bodies of birds and fish. সৰুকে আনচাৰটো এনেকে They have special streamlined shapes to reduce fluid friction and minimize energy loss. Okay? So students, আমাৰ হৈ গ'ল গোটেইখিনি কাৰণ তোমালোকৰ 10 নম্বৰলৈকে আছিল প্ৰশ্ন হয় পৰীক্ষাৰ বাবে এই 10 নম্বৰলৈকে আছিল প্ৰশ্নবোৰ আৰু গোটেইবোৰে তোমালোকৰ পৰীক্ষাত অহা চান্স আছে ঠিক আছে এতিয়া বাকিবোৰ চোৱা নোযোৱা কিন্তু এইটো চাবা খেলুৱৈসকলে গজালত থকা জোতা কিয় ব্যৱহাৰ কৰে
এইটো বহুত ইম্পৰ্টেণ্ট ঠিক আছে এইটো মষ্ট ইম্পৰ্টেণ্ট বাকীবোৰো ইম্পৰ্টেণ্ট আহা চান্স আছে কিন্তু এই 6 নম্বৰটো বা 6 নম্বৰটো মানে কি ক'ম আৰু বহুত বেছি ইম্পৰ্টেণ্ট চ' আশা কৰোঁ তোমালোকে ভিডিঅ'টো ভাল পালা ভিডিঅ'টো যদি ভাল পালা ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু এটা ধুনীয়া চাই কমেণ্ট কৰি দিবা তোমালোকে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিলে মোৰ ভাল লাগে আৰু এনেকুৱা তোমালোকৰ কাৰণে ভিডিঅ' বনাবলৈ মন যায় চ' কৰি দিবা আৰু বাকী যদি কিবা বেয়া পাইছা কিবা যদি বেয়া লাগিছে ভিডিঅ'টো তথাপিও মোক কমেণ্টত জনাবা কিয় বেয়া লাগিছে কি কথা তেতিয়া মই নিশ্চয় সেইটো ভুল শুধৰাবলৈ চেষ্টা কৰিম নেক্সট তোমালোকৰ চেপ্টাৰ 8 আছে বিদ্যুৎ প্ৰবাহৰ ৰাসায়নিক ক্ৰিয়া আৰু ইংলিছত যদি কওঁ মই কেমিকেল ইফেক্টছ অফ ইলেক্ট্ৰিক কাৰেণ্ট এই চেপ্টাৰটো যদি কুৱেশ্যন আনচাৰ লাগে এনেতো মই দিমেই কিন্তু যাক লাগে সোনকালে লাগে কমেণ্ট কৰা যিমান বেছি কমেণ্ট আহিব সিমান সোনকালে মই এই চেপ্টাৰটোৰ ওপৰত ভিডিঅ' দিবলৈ চেষ্টা কৰিম বাকী আজিৰ কাৰণে এইখিনি আৰু ন তোমালোকৰ নামটো কমেণ্টত এবাৰ কৈ যাবা ক'ৰ পৰা চাই সেইটোও কৈ যাবা আৰু ধুনীয়াকৈ পঢ়াকৈ যোৱা ঠিক আছে ভালকৈ পঢ়িবা আৰু বাই